নমস্কাৰ মৰিতা আপোনালোকক এটা কথা জনাই থৈ যাওঁ প্ৰায়ে আমি মানুহৰ মুখত শুনো আমাৰ নিজৰ কাৰণে সময়ে নাই আমি নিজৰ কথা চিন্তা কৰিবলৈ আমাৰ সময়ে নাই তেনেকৈ কৰিলে কি হয় জানেনে আমি লোকৰ কাৰণে কৰোঁতে দিন গৈছে লোকক হেল্প কৰোঁ লোকক নিজৰ কথা চিন্তা নকৰি তেনেকৈ কৰিলে কি হয় আমাৰ নিজৰ লগতে কৰ্মা ক্ৰিয়েট হয় তাৰ ফলত কি হয় আমাৰ শাৰীৰিক মানসিক প্ৰত্যেকটো দিশতে আমি বাধা পাবলগীয়া হয় দুখ পাবলগীয়া হয় কৰ্ম ক্ৰিয়েট হৈ যোৱাৰ ফলত সেইকাৰণে কৈছোঁ প্ৰথমে নিজৰ কথা চিন্তা কৰিব সেলফ লাভ কৰিব সেলফ লাভ কৰাটো সেলফিশ কেতিয়াও নহয় সেলফ লাভ কৰিলে নিজৰ সেলফ গ্ৰোথ কৰিলে নিজক আগুৱাই নিয়াৰ পাছত যিকণ টাইম পায় তেতিয়া আনৰ কথা চিন্তা কৰিব প্ৰথমতে নিজৰ কথা চিন্তা কৰিব আৰু এটা কথা কেতিয়াও অকৃতজ্ঞ নহ'ব যিকণ কাৰোবাৰ পৰা যিমানখিনি হেল্প পাইছে সেইখিনি কথা আপোনালোকে সদায় কৃতজ্ঞতা জ্ঞাপন কৰিব অন্তৰৰ পৰা আৰু যিসকলে সদায় কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে গ্ৰেটিটিউড প্ৰে কৰিব পাৰে ইউনিভাৰ্ছে সেইটো গম পাই থাকে ৰিচিভ কৰে এনাৰ্জিটো আৰু তেতিয়া মানুহৰ লাইফলৈ মানি প্ৰস্পেৰিটি এবাণ্ডেন্স নিজেই আহে গোটেইখিনি সুখ শান্তি সমৃদ্ধি নিজেই আহে মানে নিজৰ লাইফলৈ আমি সুখ শান্তি সমৃদ্ধিৰ পিছত আমি দৌৰি থাকিব নালাগে আৰু আমি যদি এনেকুৱা ধৰণৰ কাম কৰোঁ সেলফ লাভ কৰোঁ সেলফ গ্ৰোথৰ ওপৰত কাম কৰোঁ ইনাৰ হিলিং কৰোঁ ইনাৰ ব্লকেজ ৰিমভ কৰাৰ ওপৰত আমি কাম কৰোঁ তেতিয়াহ'লে এনেধৰণৰ সুখ শান্তিবোৰ আপোনালোকৰ জীৱনলৈ অট'মেটিকলি আহিব আৰু কেতিয়াও অকণ কথাত কাৰোকো বেয়া পাব নালাগে কিয়নো সকলোৱে কিছুমান সিচুৱেশ্যন নিজৰ লাইফত ফেচ কৰে হয়নে আৰু আজি যদি আপোনাক কিবা এটা কৰিব পাৰিছে আপোনাৰ কাৰণে আপোনাক হেল্প কৰিব পাৰিছে তেনেহ'লে আপুনি তেওঁলোকৰ মানে কি অন্তৰত সোমাই পৰিব পাৰে এদিন কিবা এটা কাৰণত নিজৰ সিচুৱেশ্যনটো প্ৰথমতেই প্ৰাধান্য দিব লাগিব হয়নে নিজক চাব লাগিব ঈশ্বৰে কি অপৰচুনিটি নিজক দিছে নিজে প্ৰথমতে একচেপ্ট কৰিব লাগিব নিজৰ গ্ৰোথটো চাব লাগিব নিজক সেলফ লাভ কৰিব লাগিব নিজক যেতিয়া কমপ্লিট কৰিব পাৰিব তাৰপিছত লোকৰ কাৰণে মানুহে চিন্তা কৰিব লাগে নহ'লে নিজেই যদি অশান্তি থাকে কিবা এটা হেল্প কৰিবলৈ গৈ নিজকে একো বুজাবলগীয়া নাই মই পিছত কৰিম দিয়াচোন নিজক বুজনি দিবলগীয়া হয় এইটো মই অমুকৰ কাৰণে কৰি দিছোঁ তোমাৰ কাৰণে মানে নিজকে বুজাওঁ যে এইটো পিছত কৰিম হ'ব দিয়া কম্প্ৰমাইজটো কেতিয়াও নিজৰ লগত নকৰিব কম্প্ৰমাইজ কৰিলে কৰ্মা ক্ৰিয়েট হয় নিজৰ লগত তেতিয়া আপোনাৰ বডিত বেমাৰে দেখা দিব শাৰীৰিক আৰ্থিক মানসিক গোটেইখিনি দিশতে বাধা সৃষ্টি হ'ব প্ৰথমতে নিজক চাওক সেলফ লাভ কৰক সেলফ গ্ৰোথ কৰক আৰু তাৰপিছত লোকক সহায় কৰিব যাব আৰু বাৰ কৈছোঁ কেতিয়াও অকণমান কথা কাৰোকো বেয়া নাপাব সকলোৰে চিটুৱেশ্যনখিনি চাবলৈ আৰু বুজিবলৈ যত্ন